সহায় এনেকুৱা এটা বস্তু, কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে মনত ৰখায়। কিমান আচৰিত আমি মানুহবোৰ, বাস্তৱত কমকৈ আৰু ফটোত পষ্ট দি বেছিকৈ হাঁহো। জীৱনত সদায় সাজু হৈ থাকিব। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপোনালোকে নিশ্চয় ঝুলনাখনত খেলিছে। ঝুলনাখন যিমানেই পিছলৈ যায় আমি সিমানেই আগলৈ যাওঁ। সেয়ে জীৱনৰ ঝুলনাখন যিমানেই পিছলৈ নাযাওক কিয় ভয় নকৰিব, আগলৈও নিশ্চয় আহিব। কিছুমান মানুহ মমবাতিৰ দৰে নিজে জ্বলি সম্বন্ধ জীয়াই ৰাখে আৰু কিছুমান মানুহে আকৌ সেই সম্বন্ধক জুইৰ দৰে জ্বলায়। যিজনৰ সঁচা কোৱাৰ সাহস বহুত বেছি, ঘৃণাৰ পাত্ৰ সেইজনেই হয়। সুখী হৈ থাকিব বিচাৰে যদি জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই লওক, দুনিয়াখন চাই নহয়। যিয়ে দুনিয়াখন চাই সিদ্ধান্ত লয় তেওঁ দুখী হ'বই। মৰা মাছে সদায় সোঁতৰ লগত চলে, কিন্তু জীয়া মাছে সদায় সোঁতৰ বিপৰীতে সাঁতোৰে। সেয়ে আপুনিও যদি জীয়াই আছে ভুলৰ বিৰোধিতা কৰিবলৈ শিকক। কিছুমান মানুহে কয় ৰাত গেই বাট গেই, কিন্তু তেওঁ নাজানে যে হৃদয়ত লগা কথাবোৰ পাহৰিবলৈ ৰাতি নহয় গোটেই জীৱনটো কম হয়। ঘড়ীৰ কাঁটাডালে সদায় নিয়মত চলে, সেইকাৰণে মানুহে ইয়াক বিশ্বাস কৰে। আপুনিও নিয়মত চলক, আপোনাকো সকলোৱে বিশ্বাস কৰিব। যদি বেয়া সময়ত কোনোবাই ওচৰলৈ আহি কয় যে চিন্তা নকৰিবা মই তোমাৰ লগত আছো, তেতিয়া সেই শব্দকেইটা মহৌষধ হৈ যায়। আনৰ চৰিত্ৰক সন্দেহ কৰাৰ আগতে এবাৰ নিজৰ চৰিত্ৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰক। কেতিয়াবা প্ৰয়োজনতকৈ বেছি ভাবি এনেকুৱা কিছুমান সমস্যা সৃষ্টি কৰি লোৱা যায় আচলতে যিবোৰ সমস্যাই নাছিল। মনত ৰাখিব, কেৱল প্ৰতাৰণা কৰাকে প্ৰতাৰণা কৰা নুবুজায়, কিয়নো কাৰোবাৰ লগত আপোনতাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰতাৰণা। সময়ৰ চকৰি সদায় বেগী, সেয়েহে কেতিয়াও নিজৰ শক্তি আৰু ধনক লৈ অহংকাৰ নকৰিব। মানুহে শিকাইছে যে সময় পৰিৱৰ্তনশীল আৰু সময়ে শিকায় যে মানুহো পৰিৱৰ্তনশীল। জীৱনত বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাত তালিয়ে বহুত শক্তি দিয়ে। জীৱনত ভাঙি পৰাটো দৰকাৰী, কিয়নো তেতিয়াহে বুজা যায় যে সহায়ৰ হাত আগবঢ়োৱা মানুহ কিমান। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। জীৱনত যি সমস্যাই নাহওক মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। প্ৰত্যেক শাস্ত্ৰতেই মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে। জীৱনটো নিমখৰ দৰে হৈ গ'ল, মানুহে পৰিমাণ অনুসৰিহে ব্যৱহাৰ কৰা হ'ল। প্ৰতাৰণা এনেই পোৱা নাযায়, প্ৰতাৰণা পাবলৈ হ'লে মানুহৰ ভাল কৰিব লাগিব। অহংকাৰ কৰা বেমাৰটো মাদক দ্ৰব্যৰ দৰে, কাৰণ নিজক বাদ দি আন সকলোৱে ইয়াক গম পায়। জীৱনটো বৰ বেদনাদায়ক হৈ গ'ল। আজীৱন লগৰী হ'ম বুলি কোৱাজনীয়েও আনৰ সেন্দুৰৰ বোলত ৰাঙলী হ'ল। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে, খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰাই যায়। তেওঁ এৰি যোৱাৰ সময়ত এবাৰো নাভাবিলে, কিয়নো যিজনৰ কাষত বহুজন থাকে তেওঁ এজনক হেৰুৱাৰ দুখ কি বুজিব। যেতিয়া কোনোবা অসহায় হৈ পৰে গোটেই পৃথিৱীখনেই স্বাৰ্থপৰ হৈ যায়। মানুহৰ শৰীৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে হৃদয়। গতিকে হৃদয়খনেই যদি চাফা নহয় তেন্তে মানুহৰ জিলিকি থকা ধুনীয়া চেহেৰাটোৰ একো মূল্য নাই। জীৱনত এনেকুৱা বন্ধু বনোৱা যিজনে আইনা আৰু ছাঁৰ দৰে থাকে, কিয়নো আইনাই কেতিয়াও মিছা নকয় আৰু ছাঁটোৱে কেতিয়াও তোমাৰ পিছ নেৰে। মানুহে কেতিয়াও অকলে থাকিব নিবিচাৰে, কল্পনাত হ'লেও কোনোবা এজন কাষত থকাটো বিচাৰে, আৰু এইটো সকলোৱে জানে যে কল্পনাত অকল আপোনজনেই বাস কৰে।
পত্নীৰ বাবে বলিয়া হোৱাটো কাপোৰশালী নহয়, বৰঞ্চ শ্ৰেষ্ঠ স্বামীৰ পৰিচয়। কাৰণ পিতৃ মাতৃৰ পিছত কেৱল পত্নীয়েহে সুখ দুখৰ সমভাগী হয়। যিজনে বিচ্ছেদৰ পিছতো প্ৰাক্তনৰ প্ৰশংসা কৰে, সেইজনৰ প্ৰেমত ভাল পোৱাৰ অভাৱ নাছিল। কষ্ট বিক্ৰী কৰিব পাৰিলে অন্তত দুখীয়া আৰু মধ্যবিত্তসকলেই ধনী হ'ব পাৰিলেহেঁতেন। আত্মহত্যা কেতিয়াও সমাধান নহয়, অথচ মানুহে সমাধান বিচাৰি নাপায় আত্মহত্যা কৰে। প্ৰতিষ্ঠিত হোৱাৰ পিছত মানুহে যিটো ব্যৱহাৰ কৰে সেইটোৱেই তাৰ প্ৰকৃত ব্যৱহাৰ। ইগনোৰ কৰিব পৰা শিকিলে জীৱনৰ প্ৰায় আধা সমস্যাৰ সমাধান হ'লহেঁতেন। যেতিয়া তুমি বাস্তৱত শিকিবা, তেতিয়া তুমি অনুভূতিতকৈ আত্মসন্মানক গুৰুত্ব বেছি দিবা। ডিপ্ৰেশ্যনত থাকিলে মানুহে নিজৰ আটাইতকৈ পচন্দৰ কামটো কৰিবলৈও পাহৰি যায়। মই নিজ হাতে নষ্ট কৰা বস্তুবোৰৰ মাজত এটা বস্তু হ'ল মই নিজেই। প্ৰয়োজন আৰু বাস্তৱতা, এই দুটা শব্দৰ মাজতেই আমাৰ জীৱন সীমাবদ্ধ। কেতিয়াবা কেতিয়াবা জীৱনত সঠিক মানুহ অহাৰ বাবে ভুল মানুহ এৰি যোৱাটো প্ৰয়োজন। নিজৰ ইচ্ছামতে চলিব খুজিলে আপুনি হয়তো নিৰুদ্দেশ হ'ব লাগিব, নতুবা স্বাৰ্থপৰ হ'ব লাগিব। ভালপোৱা আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণহীন অতিথি। এটাই আহি লৈ যায় মন, আনটোৱে লৈ যায় জীৱন। অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিবা, মানুহে আঘাত কৰা সুযোগো সিমানেই কম পাব। মানুহৰ সমস্যাসমূহ আত্মকেন্দ্ৰিক। এজন মানুহে আন এজন মানুহৰ সমস্যা বুজাৰ ক্ষমতা নাৰাখে। এজন পুৰুষৰ ডাঙৰ ভুল হ'ল যে প্ৰতিষ্ঠিত নোহোৱাকৈ বেলেগক লৈ সপোন দেখাটো। পৰিপূৰ্ণ সুখ বুলি একো নাই, আচলতে জীৱন মানেই হ'ল সুখ দুখৰ মিশ্ৰণ। মানুহে গোটেই দিন মনে মিলা মানুহ বিচাৰি ফুৰে, কিন্তু দিনৰ শেষত ৰূপ আৰু অৰ্থৰ প্ৰেমতহে পৰে। সঠিক পৰিকল্পনা আৰু অক্লান্ত পৰিশ্ৰমে তোমাক তোমাৰ সপোন পূৰণ কৰাত সহায়ক হ'ব। সন্তানে গুৰ মৰা অভ্যাস জন্মৰ আগৰ পৰাই। পাৰ্থক্য হ'ল গৰ্ভত থাকোঁতে মাৰিলে মায়ে আনন্দ পায় আৰু ভূমিষ্ঠ হৈ মাৰিলে মায়ে কষ্ট পায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় এক পক্ষৰ প্ৰয়োজন শেষ হোৱাৰ বাবে। মানুহক দায়িত্ববোধ শিকাই দিব নালাগে, পৰিস্থিতিয়ে মানুহক দায়িত্বশীল বনাই দিয়ে। বন্ধুসকল, জীৱনত উচ্চ শিক্ষিত মানুহ হোৱাতকৈ উচ্চ মানসিকতাৰ মানুহ হোৱাটো বেছি দৰকাৰী। পৃথিৱীৰ আটাইতকৈ নিম্নমানৰ অহংকাৰ হ'ল ৰূপ সৌন্দৰ্য আৰু ধন সম্পত্তিক লৈ কৰা অহংকাৰ।